নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' নিশ্চয় গুৰুত্বপূৰ্ণ ভিডিঅ' আসাম স্পেচিয়েল টেট ৰিক্ৰুইটমেণ্ট 2026 ইয়াৰ বিষয়ে গোটেই ডিটেইলছ এটা ভিডিঅ'তে দিয়া আছে। আপোনালোকে চাব পাৰে, ভিডিঅ'টো শেষলৈ চাব পাৰে, কেনেদৰে এপ্লাই কৰিব, কিদৰে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। হ'ব, আপোনালোকে চাই লওক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ, গুৰুত্বপূৰ্ণ ভিডিঅ' বুলি ক'ব পাৰোঁ। স্পেচিয়েল আসাম টেট ইয়াৰ ফুল প্ৰচেছটো মই আপোনালোকক দেখুৱাম আৰু কৈ যাম। আপোনালোকে সেইটো চাই ল'ব, কিয়নো সেইটো ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ক'ব পাৰোঁ। যদি আপোনালোকে টেট দিব বিচাৰিছে, ইয়াত কি আছে, কোনে কোনে মানে কি লেংগুৱেজত হ'ব, শিক্ষাগত অৰ্হতা আৰু কি লাগিব, লগত কিবাকিবি ডিপ্ল'মা, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই কৈ দিম। আৰু লগতে বয়সৰ সময়সীমা সেইটো কৈ দিম, আৰু কোনে কোনে এপ্লাই কৰিব, ফুল প্ৰচেছটো কোনে কোনে এপ্লাই কৰিব পাৰিব সেইটো মই কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত আছে স্পেচিয়েল আসাম টেট 2026 এপ্লাই অনলাইন ফৰ LP এণ্ড UP লেভেল সেইটো টিচাৰ লেভেলৰ হয়। আপোনালোকে যদি টেট দিব বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো এবাৰ হ'লেও চাই ল'ব। ইয়াত লিখা আছে এক্সাম নেম, যিবিলাক ইয়াত মেইন পইণ্ট সেইবিলাক মই কৈ দিম। আপোনালোকৰ কিবাকিবি যদি আৰু সুধিব ইচ্ছা আছে, জানিব ইচ্ছা আছে, তেনেহ'লে কমেণ্টত জনাব, মই ৰিপ্লাই দিম আপোনালোকক। আৰু ইয়াত দেখা এক্সাম যিটো নেম হয়, স্পেচিয়েল আসাম টেট হয় LP এণ্ড UP, আৰু যিটো অৰ্গেনাইজেশ্যন নেম হয় ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আসাম। ইয়াত কোৱালিফিকেশ্যন কি লাগিব আৰু মানে গোটেই ডিটেইলছত ইয়াৰ আপোনালোকক ভিডিঅ'টো শেষলৈ চাই থাকিব, গোটেই ডিটেইলছত মই কৈ দিম। কোৱালিফিকেশ্যন 12 পাছ, গ্ৰেজুৱেশ্যন, DLED, BEd সেইবিলাক আছে, তেনেহ'লে সেই পষ্টবিলাকত এপ্লাই কৰিব পাৰিব। সেই পষ্টটোত এপ্লাই মোড অনলাইনৰ যোগেদি কৰিবলৈ এপ্লাই ফিজ যিটো লাগে 300ৰ পৰা 550 টকা লাগিব। গোটেই প্ৰচেছটো কৈ দি আছোঁ। লাষ্টত আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ষ্টাৰ্ট যিটো ডেট 7 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে লাষ্ট ডেট আছে 7 ফেব্ৰুৱাৰী 2026। ইয়াত কি আছে, 7 ফেব্ৰুৱাৰীলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। আৰু কোনটো বিভাগৰ হয়, কি আছে, মানে গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। স্পেচিয়েল আসাম টেট ইয়াত লিখা আছে দ্য গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন হেজ ৰিলিজড an official advertisement conduct the special Assam teacher eligibility test 2026. This special test is being organized for the lower primary and upper primary level, especially for Boro, Garo, Manipuri and Hamar mediums. So সেইটো হয়। আপোনালোক গোটেই প্ৰচেছটো দেখি আছে, ৰ'ব। ইয়াত স্পেচিয়েল আসাম টেট ডিটেইলছৰ বিষয়ে মানে ডিটেইলছ ইয়াত দিয়া আছে। এক্সাম নেম স্পেচিয়েল আসাম টিচাৰ এলিজিবিলিটি টেষ্ট 2026 ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আসাম। ইয়াত এক্সাম লেভেল লয়াৰ প্ৰাইমেৰী মানে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে, যিটো মানে LP হয়, LP ছেকশ্যন হয়, আৰু EP ছেকশ্যন আপাৰ প্ৰাইমেৰী ক্লাছ 6ৰ পৰা 8লৈকে। ইয়াত UP মানে আপাৰ প্ৰাইমেৰী ক্লাছ 6ৰ পৰা 8লৈ, আৰু টাৰ্গেট মিডিয়াম মানে সেইবিলাক মিডিয়ামত আপোনালোকক এক্সাম দিব লাগিব, বড়ো, গাৰো, মণিপুৰী এণ্ড হামাৰ। আৰু চাৰ্টিফিকেট ভেলিডিটি আনলিছ আদাৰৱাইজ নোটিফাই দ্য গভৰ্ণমেণ্ট দ্য টেট চাৰ্টিফিকেট উইল ৰিমেইন ভেলিড ফৰ এ লাইফ টাইম। আপোনালোকে যদি সেই টেটত আপোনালোকে যিটো এক্সাম পাতিব আসাম টেট, সেইটোত আপোনালোকে বড়ো, গাৰো, মণিপুৰী এণ্ড হামাৰ লেংগুৱেজত এক্সামটো হ'ব। আৰু মানে মিডিয়াম সেইবিলাক যদি আপোনালোকে সেই মানে কোৱালিফাই যদি কৰে, মানে চাৰ্টিফিকেটটো যদি মানে পাছ কৰি চাৰ্টিফিকেটটো যদি আপোনালোকে পায়, সেই চাৰ্টিফিকেটৰ লাইফ টাইম আপোনালোকৰ সেইটো লাগিব। ইয়াৰ কথাই কৈছে, লাইফ টাইম ইয়াৰ ভেলিডিটি আছে। আপোনালোকৰ যেতিয়া কি কৰিব, টেট ভেকেঞ্চি ওলাই যাব, আসাম টেটৰ ভেকেঞ্চি ওলাই যাব, তেতিয়া সেই পোষ্টত সেই চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে ইয়াত কৈছে লাইফ টাইম ভেলিডিটি সেইটোৰ। এক্সাম চেণ্টাৰ দ্য এক্সামিনেশ্যন উইল বি হেল্ড অফ দ্য ফ্ল'য়িং ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টত মানে এক্সাম চেণ্টাৰবিলাকৰ নামবিলাক দি আছে। আপোনালোকে বহুতো ভুল কৰি দিয়ে। এক্সাম চেণ্টাৰবিলাক যেতিয়া আপোনালোকে এপ্লাই কৰি দিয়ে, এক্সাম চেণ্টাৰবিলাক চইচ নকৰি ডাইৰেক্ট এপ্লাইটো কৰি দিয়ে। সেইকাৰণে আপোনালোকৰ কি হয়, মানে বেলেগ ডিষ্ট্ৰিক্ট পৰে, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতো পৰিব পাৰে। ইয়াত নিজৰ ডিষ্ট্ৰিক্ট মেনশ্যন কৰি দিয়া আছে, আপোনালোকে কি কৰে, ডাইৰেক্ট এপ্লাই কৰি দিয়ে। কিন্তু ইয়াত দেখা, এতিয়া আপোনালোকে ইয়াত চাই আপোনালোকক যেতিয়া এপ্লাই কৰিবলৈ যাব, তেতিয়া আপোনালোকে তাক ক'ব যে মোৰ কাছাৰ ডিষ্ট্ৰিক্টত দিব লাগে চেণ্টাৰটো, তেওঁলোকে দি দিব। এতিয়া কি ডিষ্ট্ৰিক্ট আছে, কাছাৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই এণ্ড শোণিতপুৰ কেণ্ডিডেটছ মাষ্ট ছিলেক্ট দ্য চেণ্টাৰ ডিষ্ট্ৰিক্ট।
সেইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম চেণ্টাৰটো পৰিব যদি আপোনালোকে চিলেক্ট কৰে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি আছে ইয়াত দেখা। দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য ষ্টেট অফ আসাম, আসামৰ হ'ব লাগিব, অসমৰ হ'ব লাগিব। যদি আপোনালোকে মানে টেটটো দিবলৈ স্পেচিয়েলি সেইবিলাক মানে ক্ৰাইটেৰিয়া লাগিব, মানে আপোনালোকে যদি টেট দিবলৈ বুজিছে আসাম টেট হয় সেইকাৰণে কি আছে আসামৰে হ'ব লাগিব। মিনিমাম কোৱালিফিকেশ্যন ফৰ লয়াৰ প্ৰাইমেৰী টেট ক্লাছ 1 to 5, আপোনালোকে কি আছে কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেট মাষ্ট প্ৰচেছ ছিনিয়ৰ ছেকেণ্ডেৰী অৰ উইথ দ্য লেটেষ্ট 50% মাৰ্ক লাগিব। 2 years ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন DLED লাগিব। আপোনালোকে কি আছে হায়াৰ ছেকেণ্ডেৰী লাগিব, 50% মাৰ্কটো লাগিবই মেক্সিমাম। আৰু 2 years যিটো ডিপ্ল'মা হয় মানে DLED সেইটোতো লাগিবই, নহ'লে আপোনালোকক শিক্ষক হ'বলৈ কি আছে শিক্ষক হ'বলৈ আবেদন কৰিব নোৱাৰিব, কিয়নো শিক্ষক হ'বলৈ গ'লে DLED BEd সেইবিলাক লাগিবই। ইয়াত দেখা 2 years ডিপ্ল'মা DLEDটো লাগিবই যদি আপোনালোকে LP ছেকশ্যনত মানে যদি এক্সাম দিব বিচাৰিছে। ইয়াত অল্টাৰনেটিভলি কেণ্ডিডেট উইথ ছিনিয়ৰ ছেকেণ্ডেৰী ইয়াত কি আছে 50% মাৰ্ক লাগিব। 4 year বেচেলাৰ অফ এলিমেণ্টাৰী এডুকেশ্যন BEd কি আছে BEd লাগিব। ইয়াত BEd লাগিব আৰু লগতে BEd নহয়, ইয়াত কি আছে লয়াৰ প্ৰাইমেৰীৰ BEd নহয়। অৰ চেঞ্জ 50% মাৰ্ক 2 years ডিপ্ল'মা এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন গ্ৰেজুৱেশ্যন এণ্ড 2 years DLED এলিজিবল। যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে তেনেহ'লেও ডিপ্ল'মাটো লাগিবই, 2 years DLEDটো লাগিবই। লগতে যদি গ্ৰেজুৱেট কৰিছে গ্ৰেজুৱেটত কি আছে 50% যদি মাৰ্ক আছে তেনেহ'লে সেই পষ্টত এপ্লাই কৰিব পাৰিব। সেই কথাই ইয়াত কৈছে। তাৰপিছত দেখা মিনিমাম কোৱালিফিকেশ্যন ফৰ আপাৰ প্ৰাইমেৰী টেট মানে ক্লাছ 6 পৰা 8 লৈকে এপ্লাই কৰিব পাৰিব। ইলিজিবল 50% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেটত আৰু কি আছে BEdটো লাগিবই। MAd BEd যদি আছে তেনেহ'লে সেই পষ্টত এপ্লাই কৰিব পাৰিব। যদিও অনলি BEd আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, কিন্তু মাৰ্ক থাকিবলৈ 50% মাৰ্কটো থাকিবই লাগিব কম্পালচাৰী ইয়াত। আৰু ইয়াত দিয়া আছে ৰিলেক্সেশ্যন আছে, ৰিলেক্সেশ্যন আপ টু 5% একাডেমিক মাৰ্কছ। ইয়াত গ্ৰেজুৱেট এপ্লিকেশ্যন কেণ্ডিডেট বিলং SC/ST কাৰণে তেওঁলোকৰ কাৰণে। আৰু ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ এক্সাম মানে ইয়াত কি থাকিব দেখা। মাল্টিপল চইচ কুৱেশ্যন থাকিব, 150 কুৱেশ্যন থাকিব। ইয়াত 150 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 150। আৰু এক্সামিনেশ্যন ইয়াত লাগিব 150 মিনিটছ লাগিব ফৰ ইচ পেপাৰ। দেয়াৰ উইল বি নট নেগেটিভ মাৰ্ক, ইয়াত নেগেটিভ কোনো মাৰ্ক নাই। পেপাৰ 1ৰ ক্ষেত্ৰত কি আছে ইয়াত চাইল্ড ডিপ্ল'মেণ্ট থাকিব, এণ্ড পেডালজি লেংগুৱেজ থাকিব। লেংগুৱেজ 1 বড়ো গাৰো মণিপুৰী হামাৰ, আৰু লেংগুৱেজ 2 ইংলিছ থাকিব। মেথামেটিক্স এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ থাকিব। আৰু পেপাৰ 2 থাকিব ছাবজেক্ট চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডালজি লেংগুৱেজ 1 বড়ো গাৰো মণিপুৰী হামাৰ, লেংগুৱেজ 2 থাকিব ইংলিছ, আৰু এডাৰ মেথামেটিক্স এণ্ড ছায়েন্সৰ ছ'চিয়েল ছায়েন্স সেইবিলাক লাগিব। আপোনালোকে ভালকৈ চাই ল'ব, মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। আৰু যদি এপ্লিকেশ্যন ফিজ হয়, এপ্লিকেশ্যন ফিজ ইয়াত কি আছিল 550 টকা লাগিব জেনেৰেলৰ কাৰণে, আৰু SC/STৰ কাৰণে লাগিব 450, PWDৰ কাৰণে লাগিব 300 টকা। আৰু হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। দিনত 1-2টা হ'লেও মই ইনফৰমেশ্যন ভিডিঅ'টো দিয়ে থাকোঁ। প্ৰাইভেট জব হওক, আছাম গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেলৰ হওক, মই আপডেটবিলাক দিয়ে থাকোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াত দেখা নটিফিকেশ্যন ডেট আছে 6 জানুৱাৰী, আৰু এপ্লাই ষ্টাৰ্ট হৈছে 7 জানুৱাৰীৰ পৰা। আৰু এপ্লাই এণ্ড ডেট মানে 7 ফেব্ৰুৱাৰীলৈকে থাকিব। ইয়াত এক্সাম ডেটটো এতিয়াও মেনশ্যন কৰি দিয়া নাই। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে, আৰু লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম। যদি আপোনালোকক লাগে তেনেহ'লে মই কৈ দিওঁ, আপোনালোকৰ লিংকটো দি দিম। হ'ব, পিছত আৰু এটা আপোনালোকৰ নতুন ভিডিঅ' আনিম, নেক্সট আৰু এটা ভিডিঅ' আনিম। হ'ব।